পাৰ্টিৰ পৰা কোৱা হৈছিল যে সুনীল বনছলজী আৰু সম্বিত পাত্ৰজী আহিছে আৰু তেওঁলোকে আমাৰ পৰা ৰায় ল'ব আৰু ঠিক তেনেকৈ মই আজি উপস্থিত হৈছে পাৰ্টি কাৰ্যালয় আৰু তেওঁলোকক নিশ্চয় তেওঁলোক সুধিব কোনে প্ৰেচিডেণ্ট হ'লে ভাল হ'ব আৰু নিশ্চয় মই মোৰ ফালৰ পৰা ক'ম যে মই হ'ব বিচাৰিছোঁ। আপুনি আপোনাৰটো ক'ব? নিশ্চয় নিজৰ কথাটো ক'ম। হয়, মই হ'ব বিচাৰিছোঁ। সংঘৰ কাৰ্যালয়লৈ গৈছিলে নেকি এতিয়া পদ্মভৱন? সংঘৰ কাৰ্যালয়ত প্ৰায় যোৱা হয় আৰু গৈছিলোঁ এজন ব্যক্তিক বিচাৰি লগ পালোঁ। এইটো পাৰ্টিৰ ওপৰত ডিপেণ্ড কৰে কাৰণ ভাৰতীয় জনতা পাৰ্টি এটা নেশ্যনেল পাৰ্টি হয় আৰু দিল্লী সিদ্ধান্ত লয় আৰু নিশ্চয় নিজৰ কথাখিনি কৈছোঁ যে মই নিশ্চয় মই পাৰ্টিত 99ত আহিছিলোঁ আৰু 6বাৰ ইলেকশ্যন খেলিছোঁ, এবাৰ হাৰিছোঁ। তো পাৰ্টিয়ে চিন্তা কৰক বুলি কৈছোঁ, মই এবাৰ সভাপতি হ'ব বিচাৰিছোঁ।